নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ স্বাগতম জনাইছো। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। বিশ্বকৰ্মা পূজাৰ দিনাই চন্দ্ৰপুৰত অঘটন। এটা বিশ্বকৰ্মা পূজাৰ দিনাই চন্দ্ৰপুৰত অঘটন। কলং নৈত উদ্ধাৰ প্ৰতিভা দাস নামৰ এগৰাকী মহিলাক। স্বামীৰ অত্যাচাৰৰ বাবে ডাঙৰ সিদ্ধান্ত লৈছিল মহিলাগৰাকীয়ে। এটা মাছমৰীয়াই জীৱনতেই উদ্ধাৰ কৰিছে মহিলাগৰাকীক। মহিলাগৰাকী চন্দ্ৰপুৰৰ অৰণ্য নগৰৰ বাসিন্দা। এটা প্ৰাগজ্যোতিষপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীৰ স্বামী অৰূপ মিত্ৰক। দীৰ্ঘদিন ধৰি স্বামীয়ে অত্যাচাৰ চলাই অহাৰ অভিযোগ। এটা প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নিজাবীয়াকৈ ৰুজু কৰিছে গোচৰ। আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। এতিয়াৰে পৰা জেলৰ ভাত খাব লাগিব সুমি বৰা। লগতে তাৰ্কিক আৰু অম্লানে সুমি বৰাক জেললৈ প্ৰেৰণ। তাৰ্কিক বৰা আৰু অম্লানকো জেললৈ প্ৰেৰণ কৰে। 30 ছেপ্টেম্বৰলৈ জেলত থাকিব লাগিব সুমি বৰা। আজি ডিব্ৰুগড় সত্ৰ আদালতত হাজিৰ কৰোৱা হৈছিল তিনি প্ৰবঞ্চকক। আদালতত হাজিৰ কৰোৱাৰ পিছতেই প্ৰেৰণ কৰা হয় জেললৈ। আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। এডিআৰি প্ৰশ্নকাকত ভাইৰেল কৰি গ্ৰেপ্তাৰ হয় 8জনকৈ লোক। এডিআৰি প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাৰ সন্দৰ্ভত 8জনক এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কেমেৰামেন মংগল সিং বসুমতাৰী, লগতে পৰিদৰ্শক মনোহৰ নাৰ্জাৰী আৰু পৰিদৰ্শক উমেশ বৰ্মা আৰু পৰিদৰ্শক দিলীপ দৈমাৰী, দ্বিজেন বড়ো, উপেন্দ্ৰ নেশ্যনেল একাডেমীৰ অধ্যক্ষ বিপুল মুছাহাৰী, দত্ত গোপাল তামুলী আৰু এলবাৰ্ট দেউৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰীক্ষা শেষ হোৱাৰ 24 ঘণ্টাৰ পিছতেই ভাইৰেল হৈছিল প্ৰশ্ন কাকত। এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। আৰক্ষী জালত তিনি আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া। আৰক্ষী জালত পৰিছে এতিয়া তিনি কুখ্যাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া। ধৃত ড্ৰাগছ মাফিয়া কেইটা জয়নাল হুছেইন, জাকিৰ হুছেইন আৰু মফিজুল ইছলাম। অবৈধভাৱে দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। কোটি কোটি টকা ড্ৰাগছ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছিল মাফিয়া কেইটাই। কৰিমগঞ্জ আৰক্ষীৰ অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত চলিছিল অভিযান। ড্ৰাগছ মাফিয়া কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন বিলাসী থাৰ বাহন, 6টা মোবাইল ফোন, লগতে নগদ 50,000কৈ টকা। ড্ৰাগছ মাফিয়া জয়নাল হুছেইন ত্ৰিপুৰাৰ এগৰাকী বিধায়কৰ ঘনিষ্ঠ বুলিও জানিব পৰা গৈছে। জব্দ কৰা বিলাসী থাৰ বাহনখনৰ নম্বৰ ML04L7777। আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক আমচুৰ স্মাৰক পত্ৰ। অসমত সংখ্যালঘু নিৰাপত্তাহীন। উচ্ছেদৰ নামত সংখ্যালঘুৰ লগত সংঘটিত হৈছে অমানৱীয় ঘটনা। অসমত সংখ্যালঘুৰ নিৰাপত্তাহীনতাত ভুগিছে। বৰ্তমান বিজেপি চৰকাৰ নেতৃত্বত অসমত সংখ্যালঘুৰ নিৰাপত্তা নহয়। সোণাপুৰৰ উচ্ছেদৰো বিৰোধিতা আমচুৰৰ। মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক এই সন্দৰ্ভত অৱগত কৰিলে আমচুৱে। পত্ৰৰ ন্যায় আৰু নিৰাপত্তাৰ দাবী কৰিলে আমচুৱে। লগতে মুখ্য ন্যায়াধীশৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ, মহিলা শিশু আয়োগকো অৱগত কৰিলে আমচুৱে। অসমলৈ উভতি আহি আমচুৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব আতিশী মালেৰ্না। আতিশী মালেৰ্না হ'ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী। অৰবিন্দ কেজৰিৱালৰ দায়িত্ব ল'ব আতিশীয়ে। কেজৰিৱালৰ পদত্যাগৰ পূৰ্বেই বৈঠক। আপৰ বিধায়িনী দলত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। বিয়লি পদত্যাগৰ পত্ৰ দাখিল কৰিব কেজৰিৱালে। পৰৱৰ্তী নিৰ্বাচন নোহোৱাৰ পৰ্যন্ত আতিশী থাকিব মুখ্যমন্ত্ৰীৰ দায়িত্বত। আৰু এই মুহূৰ্তত দিব লৈছো পৰৱৰ্তী খবৰ। নিলাম হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বহু সামগ্ৰী। আপুনিও হ'ব পাৰিব গৰাকী। নিলাম কৰা হ'ব প্ৰধানমন্ত্ৰী মোদীৰ বহু সামগ্ৰী। প্ৰায় 600 বিধ সামগ্ৰীৰ সাজু নিলামৰ বাবে। কি কি সামগ্ৰী আছে এই নিলামৰ তালিকাত আপোনালোকক জনাবলৈ ওলাইছো। নিলাম হ'ব ৰাম মন্দিৰ আৰ্হি, পেৰা অলিম্পিকৰ পদক, লগতে বেডমিণ্টন ৰকেট। দেশে বিদেশে মোদীয়ে লাভ কৰিছিল এইসমূহ সামগ্ৰী। নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি জমা হ'ব ৰাষ্ট্ৰীয় গংগা কোষ সংস্থাৰ একাউণ্টত।
এটা ৰাম মন্দিৰ আৰ্হিটোৰ মূল্য 5.50 লাখ টকা ধাৰ্য আৰু ময়ূৰ এটা মূৰ্তি আছে যিটো মূল্য 3.30 লাখ টকা। ৰূপৰ এখন বীণাৰ মূল্য 1.65 লাখ টকা ধাৰ্য। এটা প্ৰধানমন্ত্ৰীৰ জন্মদিনটোৰ পৰা আৰম্ভ হ'ব নিলাম। এটা নিলামৰ প্ৰক্ৰিয়াৰ অন্ত পৰিব অহা 2 অক্টোবৰত। এটা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ৰাজহুৱা কৰিছে এই কথা। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ভাল খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ডাঙৰ উপহাৰ, মহিলাৰ একাউণ্টত সোমাব ধন। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত বিশেষ উপহাৰ, মহিলাক আত্মনিৰ্ভৰশীল কৰিবলৈ গ্ৰহণ কৰা হৈছে পদক্ষেপ। 21 আৰু 60 বছৰ বয়সৰ মহিলাক দিয়া হ'ব এই ধনৰাশি। এটা উৰিষ্যা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ আঁচনি, সুভদ্ৰা যোজনাৰ আঁচনিৰ অধীনত লাভ কৰিব এই ধন। এটা প্ৰতি বছৰে লাভ কৰিব 10,000কৈ টকা। আগন্তুক 5 বছৰৰ বাবে লাভ কৰিব এই ধন। এটা মোদীৰ জন্মদিনৰ দিনটোতেই গ্ৰহণ কৰিলে এই আঁচনি।